মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈ আছে এতিয়া আমাৰ প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি এইবাৰ আপোনাৰ নিজা সমষ্টিত এতিয়ালৈকে 1116টা পৰিয়ালৰ ভেটি উচ্চন কৰিবলৈ আপুনি জাননী প্ৰেৰণ কৰিছে আপুনি নিজৰ সমষ্টিৰ মানুহৰ ভেটি ৰক্ষা কৰিব পৰা নাই আপুনি কেনেকৈ অসমীয়া জাতিৰ ভেটি ৰক্ষা কৰিব আপুনি কেনেকৈ অসমীয়া মানুহৰ ভেটি ৰক্ষা কৰিব মোদীৰ পৰম বন্ধুলৈ দেখুওৱা দৰদৰ পৰিণাম ভুগিব থলুৱাই আদানীৰ স্বাৰ্থতে মুখ্যমন্ত্ৰীৰ সমষ্টিত উচ্চন হ'ব থলুৱাৰ ভেটি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গৌতম আদানীক মাটি গতাই দিয়াৰ কাৰণেও প্ৰস্তুতি চলাই আছে আজি যদি সংখ্যালঘু বসতি প্ৰধান অঞ্চলত 6000 বিঘা ভূমি উচ্ছেদ চলিছে তাৰ সমান্তৰালভাৱে 50000তকৈ অধিক ভূমি আদানী আৰু আম্বানীক গতাই দিয়াৰ চক্ৰান্তত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ লিপ্ত হৈ আছে এই কথা অসমবাসী ৰাইজে জানি লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা বুলি আমি ভাবোঁ উচ্ছেদৰ সমান্তৰালভাৱে আদানীক মাটি গটোৱাৰ প্ৰস্তুতি অসম চৰকাৰৰ আদানীৰ এৰ'চেটু নিৰ্মাণ হ'ব উচ্চন হ'ব 1116টা থলুৱা পৰিয়ালৰ ভেটি অসমৰ ৰাইজে কথাটো মন কৰিব যে একেটা সময়তে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যেনেকৈ উচ্ছেদৰ ৰাজনীতিৰে উচ্ছেদ চলাই আছে এই একেটা সময়তে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গৌতম আদানীক মাটি গতাই দিয়াৰ কাৰণেও প্ৰস্তুতি চলাই আছে আজাৰা মিৰ্জাপুৰ গড়লত চৰকাৰে অধিগ্ৰহণ কৰিব 410 বিঘা মাটি মুঠতে হিমন্ত বিশ্ব শৰ্মাৰ আমোলত ৰকেট গতিৰে বাঢ়িছে আদানীৰ বাণিজ্যিক সাম্ৰাজ্য এটাকৈ তথ্য দাঙি ধৰি সৰব ৰাইজৰ দল অসমত আদানীৰ সাম্ৰাজ্যৰ তালিকাও প্ৰকাশ ৰাইজৰ দলৰ কেৱল 108টা পৰিয়ালৰ 70 বিঘা 16 লেচা মাটিত নহয় এইবাৰ স্বয়ং মুখ্যমন্ত্ৰীৰ সমষ্টিতেই ভেটি মাটিও যোৱাৰ দিশে থলুৱা 1116টা পৰিয়াল এফালে উচ্ছেদ চলাই বেদখলমুক্ত কৰাৰ সমান্তৰালভাৱে আনফালে নিজৰ সমষ্টিতেই থলুৱাৰ ভেটি মাটিখিনিও আদানীক গতাই দিয়াৰ স্বাৰ্থত নামি পৰিছে হিমন্ত বিশ্ব শৰ্মা এৰ'চিটিৰ নামত কিদৰে অসম চৰকাৰে 410 বিঘা মাটি অধিগ্ৰহণ কৰাৰ দিশে অগ্ৰসৰ হৈছে তথ্য দাঙি ধৰিলে ৰাইজৰ দলে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিজেপি চৰকাৰে আদানীক মাত্ৰ 70 বিঘা মাটি অধিগ্ৰহণ কৰিব বিচৰা নাই আদানীৰ এৰ'চিটিৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিমানবন্দৰৰ সমীপৰ তিনিখন গাঁও আজাৰা মিৰ্জাপুৰ আৰু গড়ল তিনিখন গাঁৱৰ পৰা 410 বিঘা মাটি অধিগ্ৰহণৰ জাননী প্ৰেৰণ কৰিছে সৰ্বোচ্চ পৰিমাণৰ মাটি অধিগ্ৰহণ কৰা হ'ব কামৰূপ মেট্ৰ' ৰামচৰণী মৌজাৰ মিৰ্জাপুৰ গাঁৱৰ পৰা অধিগ্ৰহণ কৰা হ'ব 257 বিঘা 91.5 লেচা ভূমি বিমানবন্দৰৰ সমীপৰ মিৰ্জাপুৰৰ 257 বিঘা 51.5 লেচা ভূমি অধিগ্ৰহণৰ বাবে ইতিমধ্যে কামৰূপ মেট্ৰ'ৰ জিলা দণ্ডাধীশ সুমিত সাতটাউনৰ নামত জাননী জাৰি কৰা হৈ গৈছে একেদৰে আন এখন গাঁও আজাৰাৰ পৰা 83 বিঘা 4 কঠা 15 লেচা ভূমি অধিগ্ৰহণৰ জাননী প্ৰেৰণ কৰা হৈছে আৰু একেদৰে অন্য এখন গাঁও গড়লৰ পৰা 70 বিঘা 16 লেচা ভূমি অধিগ্ৰহণৰ জাননী জাৰি কৰা হৈছে এইদৰে মুঠ 410 বিঘা মাটি বিজেপিৰ বন্ধু বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বুলি হততে অভিযোগ উত্থাপিত হৈ থকা গৌতম আদানীৰ বাবে অধিগ্ৰহণৰ কাৰণে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জাননী প্ৰেৰণ কৰিছে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়াই এই তথ্যও দাঙি ধৰে যে কিদৰে ৰকেট গতিৰে আদানীৰ বাণিজ্যিক সাম্ৰাজ্য বৃদ্ধি পাইছে অসমত মোদীৰ পৰম বন্ধু খ্যাত আদানীৰ তালিকা প্ৰকাশ কৰি সৰব হয় ৰাইজৰ দল ৰকেট গতিত মোদীৰ বন্ধু বুলি অভিযোগ উত্থাপিত হৈ থকা বিজেপিৰ বন্ধু বুলি অভিযোগ উত্থাপিত হৈ থকা আদানীৰ বাণিজ্য সাম্ৰাজ্য বিস্তাৰ ঘটিছে ৰকেট গতিত কি সম্পত্তি হ'ল বিজেপি আমোলত অহাৰ পিছত 1 নম্বৰ লোকপ্ৰিয় আন্তৰ্জাতিক বিমানবন্দৰ যিটো আমাৰ ৰাজহুৱা খণ্ডৰ অধীনৰ বিমানবন্দৰ আছিল সেই বিমানবন্দৰটো আদানীক চিৰদিনৰ বাবে গতাই দিয়া গ'ল 1 নম্বৰ লোকপ্ৰিয় আন্তৰ্জাতিক বিমানবন্দৰ 2 নম্বৰ বিজেপি চৰকাৰ আহিল স্মাৰ্ট মিটাৰ লাগিল আৰু স্মাৰ্ট মিটাৰ ঠিকা কোনে পালে আদানী 840 কোটি টকাৰ স্মাৰ্ট মিটাৰ ঠিকা 2 নম্বৰ 3 নম্বৰ গুৱাহাটীৰ বিমানবন্দৰৰ সমীপত
হাজাৰ হাজাৰ বিঘাৰ মাটিত নিৰ্মাণ কৰিব লগা এৰ'চিটি। 4 নম্বৰ, ধুবুৰীত ৩৫০০ বিঘা ভূমিত ৩০০০ মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্প। 5 নম্বৰ, কাৰ্বি আংলঙত ১২,০০০ বিঘা ভূমিত সৌৰ শক্তি প্ৰকল্প। 6 নম্বৰ, ডিমা হাছাওত ৯,০০০ বিঘা ভূমিত আদানীৰ চিমেণ্ট কোম্পানী। এইবিলাক গোটেইকেইটা লোকপ্ৰিয় আন্তৰ্জাতিক বিমানবন্দৰ, ৮৪০ কোটি টকাৰ স্মাৰ্ট মিটাৰ ঠিকাৰ, হাজাৰ হাজাৰ বিঘা ভূমিত এৰ'চিটি, ধুবুৰীত ৩৫০০ বিঘা ভূমিত মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্প, কাৰ্বি আংলঙত ১২,০০০ বিঘা ভূমিত সৌৰ শক্তি প্ৰকল্প, ডিমা হাছাওত ৯,০০০ বিঘা ভূমিত চিমেণ্ট কোম্পানী। উল্লেখ্য যে উচন হ'বলগীয়া থলুৱা পৰিয়ালৰ ভূমি প্ৰথমবাৰলৈ যে অধিগ্ৰহণ কৰিছে তেনে নহয়। এইবাৰ পঞ্চমবাৰলৈ চৰকাৰে লৈছে এই সিদ্ধান্ত, যাৰ ফলত অধিগ্ৰহণৰ বলি হৈ অৱশেষত বাকী থকা ভেটি মাটিখিনিও উচন হোৱাৰ দিশে গতি কৰিছে থলুৱা পৰিয়ালসমূহ। এই যে মাটি অধিগ্ৰহণ কৰিব আদানীৰ এৰ'চিটিৰ বাবে ৪১০ বিঘা মাটি, এই যে ১,১১৬টা পৰিয়ালৰ ভেটি উচন হ'ব, তাত কেইবাটাও গুৰুত্বপূৰ্ণ কথা আছে। প্ৰথম কথাটো হৈছে যে এই ৩খন গাঁৱৰ ৰাইজৰ মাটি এইবাৰে প্ৰথমবাৰৰ কাৰণে অধিগ্ৰহণ কৰা হোৱা নাই। এতিয়ালৈকে ৪বাৰ এই ৩খন গাঁৱৰ বিভিন্ন পৰিয়ালৰ, শতাধিক পৰিয়ালৰ ভূমি, কেইবাশ পৰিয়ালৰ ভূমি ৪বাৰ পৰ্যন্ত অধিগ্ৰহণ কৰা হৈছে, আৰু এইবাৰ যদি অধিগ্ৰহণ কৰা হয় পঞ্চমবাৰ অধিগ্ৰহণ কৰা হ'ব। আৰু এইদৰে যে ৪বাৰকৈ অধিগ্ৰহণ কৰিলে বহু পৰিয়ালৰ হাতত কেৱল নিজৰ ভেটিটোহে বাকী আছেগৈ আৰু অন্য একো নাই। ইয়াৰ উপৰি দেশত নিৰ্মাণ হোৱা এৰ'চিটিৰ বাবে কিমান ভূমিৰ প্ৰয়োজন হৈছে তাৰ উদাহৰণ দাঙি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়াৰ দাবী যে লোকপিয়াল গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপত হ'বলগীয়া এৰ'চিটিৰ নামতো প্ৰয়োজন হ'ব হাজাৰ হাজাৰ বিঘা ভূমি। এই ৩খন গাঁৱৰ মাটি বা অৰ্থাৎ ১,১১৬টা পৰিয়ালৰ মাটি বা ৪১০ বিঘা মাটিয়ে নহয়, ইয়াতকৈ আৰু অধিক মাটি আদানীৰ এৰ'চিটিৰ বাবে প্ৰয়োজন হ'ব। আপোনালোকে যদি মন কৰে দেখা পাব, দিল্লীত যি এৰ'চিটি নিৰ্মাণ হৈছে, পুনেত যি এৰ'চিটি নিৰ্মাণ হৈছে, মহালিত যি এৰ'চিটি নিৰ্মাণ হৈছে, সেই এৰ'চিটি নিৰ্মাণ কিন্তু ৪১০ বিঘা মাটিত কৰিব পৰা হোৱা নাই। তাতকৈ বহুত বিশাল পৰিমাণৰ ভূমিত এই এৰ'চিটিবিলাক নিৰ্মাণ কৰা হৈছে। আৰু সেইকাৰণেই ২০১৭ চনতেই কেন্দ্ৰীয় চৰকাৰে, মোদী চৰকাৰে অসম চৰকাৰলৈ চিঠি প্ৰেৰণ কৰি কৈছিল যে এৰ'চিটিৰ বাবে আমাক লাগে ২০০০ একৰ মাটি। ২০০০ একৰ মাটি মানে হৈছে ৩,২২০ বিঘা মাটি। আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে, আজি কামৰূপ জিলা প্ৰশাসনে ৪১০ বিঘা মাটি অধিগ্ৰহণ কৰিম বুলি জাননী প্ৰকাশ কৰিছে। আৰু কালিলৈ হয়তো অন্য ১,০০০ বিঘা, কালিলৈ হয়তো অন্য ৫০০ বিঘা, এইদৰে মুঠ ৩,২২০ বিঘা মাটি আদানীৰ এৰ'চিটিৰ বাবে প্ৰয়োজন হ'ব। আৰু এইদৰে বিমানবন্দৰৰ সমীপৰ সকলো থলুৱা পৰিয়ালৰ ভেটি উচন কৰি ৩,২২০ বিঘা মাটি আদানীক গতাই দি আদানীৰ এৰ'চিটি নিৰ্মাণ কৰা হ'ব, আদানীৰ বাণিজ্যিক সাম্ৰাজ্যৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত আজাৰাৰ ৰাজচক্ৰৰ ভূমি অধিগ্ৰহণ কৰিবলগীয়া এই অঞ্চলটো জালুকবাৰী সমষ্টিত সোমাই পৰিছিল। তেনেক্ষেত্ৰত ৰাইজৰ দলৰ প্ৰশ্ন, নিজৰ সমষ্টিতেই থলুৱাৰ ভেটি উচন কৰি আদানীক দিব মাটি। নিজৰ সমষ্টিৰ ভেটি ৰক্ষা কৰিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে কিদৰে ৰক্ষা কৰিব অসমীয়া জাতিৰ ভেটি? কেৱল যে মাটিয়েই আদানীক দিব তেনে নহয়, আদানীক চৰকাৰে দিব বিশাল পৰিমাণৰ ৰাজ সাহায্য। কেৱল আদানীক এইদৰে বিশাল পৰিমাণৰ মাটি ৪১০ বিঘা মাটি অধিগ্ৰহণৰ বাবে জাননী প্ৰেৰণ কৰা হৈছে, আৰু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ৩,২২০ বিঘা মাটি বিচাৰি চিঠি প্ৰেৰণ কৰি হৈছে। কেৱল মাটিয়ে নহয়, বিশাল পৰিমাণৰ ৰাজ সাহায্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আদানী গ্ৰুপৰ কাৰণে মোকলাই দিব। আপোনালোকে এডভান্টেজ আছাম 2ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যবিলাক মনত পেলাওক। এডভান্টেজ আছাম 2.0তেই বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছিল অসম চৰকাৰ আৰু আদানীৰ মাজত যে আদানীয়ে গুৱাহাটীত এখন এৰ'চিটি নিৰ্মাণ কৰিব। আৰু তেতিয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঘোষণা কৰিছিল যে এডভান্টেজ আছাম 2ত যিবিলাক বৃহৎ বিনিয়োগ হ'ব, সকলো বিনিয়োগৰ কাৰণে অসম চৰকাৰে বিশাল পৰিমাণৰ ৰাজ সাহায্য মুকলি কৰিব। এইদৰে এতিয়া আদানীৰ স্বাৰ্থত থলুৱাৰ ভেটি উচন কৰাই নহয়, উচন কৰি ৰাজকোষৰ ৰাজ সাহায্য দিবলৈ তৎপৰ হৈছে বুলি অভিযোগ তুলি সৰব হৈছে ৰাইজৰ দল। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।